যোৱাকালি সাংবাদিক ঋতুমণিয়ে ললে চৰম সিদ্ধান্ত। সেই চৰম সিদ্ধান্ত কিয় ল'বলগীয়া হ'ল? ঋতুমণি দেউতাকে 1 লাখ টকাৰ বিয়ালৈ মাত্ৰ 9টা দিন থকাৰ আগমুহূৰ্তত 1 লাখ টকাৰ বাবে তেওঁৰ লগত কাজিয়া কৰিছিল আৰু 1 লাখ টকাৰ বাবে তেওঁলোকৰ বাক বিতন্ত হৈছিল আৰু সেই 1 লাখ টকাৰ বাবে চৰম সিদ্ধান্ত ললে বুলি এতিয়া আচলতে পোহৰলৈ আহিছে। আৰু সেই পোহৰলৈ অহাৰ এটা ভিডিঅ' ক্লিপ নিজৰ বায়েকে যেতিয়া নেকি মৃতদেহৰ ওচৰত কান্দি আছিল, দেউতাকে কৈছে যে তয়ো মৰিব লাগিছিল, তইহে মৰিব লাগিছিল। তেওঁ কৈছে যে তেওঁ 5 তাৰিখে বিয়া আছিল, এতিয়া তেওঁ কিয় এনেকৈ চৰম সিদ্ধান্ত ল'ব লাগে, এনেধৰণৰ কিছুমান কথা কৈ আছিল। আৰু তেতিয়াই নিজৰ বায়েকৰ মুখেৰে ওলাই পৰিছিল, তোক টকা লাগে, তই ইয়াৰ পৰা ওলাই যা, আৰু তোক টকা লাগে, ল এতিয়া টকা ল, এনেধৰণৰ কিছুমান কথা কৈছে। আৰু সেই কথা শুনা মতে এতিয়া ওলাই পৰিছে যে তেনেকুৱা পাখণ্ড পিতৃক আপোনালোকে ভগৱান হিচাপে মানিবনে? যি পিতৃয়ে নিজৰ সন্তানৰ বাবে টকা সঞ্চয় কৰি তেওঁক জন্ম দিয়াৰ পৰা খুৱাই পিন্ধাই বিয়া দিয়ালৈকে পিতৃ দায়িত্ব, আৰু সেই পিতৃয়ে সেই দায়িত্ব পালন নকৰি জীয়েকে নিজেই শুনামতে এটা বাতৰিত মই শুনিছিলোঁ যে নিজেই তেওঁ উপাৰ্জন কৰি 5-6 বছৰ তেওঁ আৰ্ণ কৰিছে আৰু সেই উপাৰ্জনৰ টকাৰে তেওঁ বিয়া ঠিক কৰিছে আৰু পৰিয়াল চলাইছিল। কিন্তু সেই পিতৃজনে ইমানখিনি কৰাৰ পাছতো সেই ঋতুমণিৰ পৰা 1 লাখ টকা বিচাৰিছিল। সেই 1 লাখ টকা কিয় বিচাৰিছিল, কিয় ডিমাণ্ড কৰিছিল? আৰু সকলোবোৰ নিজৰ যিহেতু নিজেই কৰিছে, বিয়াৰ সকলো যা যোগাৰ নিজেই কৰাৰ পাছতো পিতৃক পুনৰ 1 লাখ টকাৰ দিবলগীয়া হোৱাৰ বাবে হয়তো মৃত্যুক চৰম সিদ্ধান্ত বাছি ল'লে নেকি এই ঋতুমণিয়ে। আপোনালোকলৈ মই এটা ভিডিঅ' ক্লিপ আগবঢ়াইছোঁ, যেতিয়া নেকি সেই মৃতদেহৰ ওচৰত য'ত কাৰ্যালয়, সেই কাৰ্যালয়ৰ ভিতৰত দেউতাকৰ সৈতে বায়েকৰ বাক বিতন্ত এটা ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ। বলকচোন ভিডিঅ'টো আপোনালোকে শুনি লওক। নিশ্চয় ভিডিঅ' ক্লিপটো শুনি গম পালে এই দেউতাকে 1 লাখ টকাৰ বিচৰাৰ বাবে হয়তো তেওঁ চৰম সিদ্ধান্ত ল'লে। তেওঁ বিয়াখনৰ বাবে যিমানখিনি টকাৰ প্ৰয়োজন, এখন বিয়াৰ পাতিবলৈ এগৰাকী কন্যা সন্তানে নিজেই খৰচ বহন কৰি সকলোখিনি যা যোগাৰ কৰিছিল আৰু সেই যা যোগাৰ পাছতো তেওঁ হয়তো মেনেজ কৰিব নোৱাৰাৰ বাবে, দেউতাকক সেই 1 লাখ টকা দিব নোৱাৰাৰ বাবে তেওঁ আজি এই চৰম সিদ্ধান্ত ল'বলগীয়া হ'ল। আপোনালোকে কওকচোন এতিয়া সেইজন পিতৃক কোনোবাই ভগৱান হিচাপে মানিবনে? আৰু তেনে এজন ভগৱান বুলি মানি থাকিলে আজি সেই ছোৱালীজনীক হেনে অৱস্থালৈ পঠিয়ালেহেঁতেন জানো? ভগৱানে হয়তো তেনে কষ্ট বা তেনে দুখ নিদিয়ে। এজন পিতৃ হৈ যিখিনি দায়িত্ব পালন কৰিব লাগে সেইখিনি কৰাৰ পাছত নিজৰ সন্তানে ভগৱান হিচাপে এনেও পুজিব। আপুনি অকল সন্তানকেই নহয়, যাক নহ'লেও আপোনাৰ যদি যিখিনি কৰ্তব্য কৰণীয় সকলোখিনি কৰাৰ পাছত যদি আপুনি তেওঁৰ পৰা নিশ্চয় ভাল ব্যৱহাৰেই পাব। আপোনাৰ যিখিনি কৰ্তব্য তাৰ পৰা যদি আপুনি বঞ্চিত হয় আৰু তেওঁলোকক যদি হাইছমেণ্ট দিবলগীয়া হয়, তেনেহ'লে তেনে মানুহক কোনেও ভগৱান স্বৰূপ নাভাবে। সেয়েহে নিজৰ দায়িত্ব যদি পালন কৰে তেনেহ'লে আজি কন্যাগৰাকী হেৰাবলগীয়া নহ'লহেঁতেন। তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় দি নিজৰ বিয়াৰ বাবে সকলোখিনি খৰচ বহন কৰাৰ পাছতো নিজৰ পিতৃয়ে জন্ম দিয়াৰ বাবে হয়তো তেওঁ 1 লাখ দাবী কৰিছিল। সেই গতিকে
তেওঁ সেই পইচাটো দিব নোৱাৰাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই তেওঁ চৰম সিদ্ধান্ত বাছি ল'লে আৰু এই ভিডিঅ' ক্লিপটোত সকলোবোৰ ওলাই পৰিছে সেইকাৰণে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ